নমস্কাৰ বিন্দু ইনফো ব্লগে আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো মাজুলী লখিমপুৰ সংযোগী দলঙৰ নতুন আপডেটৰ এটি ভিডিও। মাজুলী লখিমপুৰ এই সংযোগী দলংখন দুখন পকী দলং হ'ব। এখন এই লোহিত নদীখনৰ ওপৰত নিৰ্মাণ কৰি থকা এখন পকী দলং এইখন, আৰু এখন সোৱণশিৰি নদীত পকী দলং নিৰ্মাণ কৰি থকা হৈছে। এই দলংখনৰ আপোনালোকে দেখিছে এইটো হ'ল 18 নম্বৰ খুঁটা, আৰু এই 18 নম্বৰ খুঁটাটোত SP চিমলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ কৰ্মীসকলে খুব তীব্ৰ গতিৰে কামবিলাক কৰি থকা দেখা গৈছে। আৰু এই 18 নম্বৰ আৰু এই 17 নম্বৰ 18 নম্বৰ আৰু এই 17 নম্বৰত ইতিমধ্যে দুডাল গাৰ্ডাৰ উঠোৱা হ'ল। এতিয়া 3 নম্বৰ গাৰ্ডাৰডাল উঠাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি আছে এই ক্ৰেন দুখনে। এইফালে এই ক্ৰেনখনে ইতিমধ্যে দাঙি আছে, আৰু এইফালে এই ক্ৰেনখনে সুবিধা কৰি আছে। আৰু এই 16 নম্বৰ খুঁটাটো এই পিয়েৰ কেপৰ তলত থকা ছাপৰ্টিং যিবিলাক খুঁটা, এই ছাপৰ্টিং খুঁটাবিলাকতো এই ৱেল্ডিং কৰি থকা দেখা গৈছে। এয়া জিলিকি আছে যে এয়া ৱেল্ডিং কৰি আছে। আৰু 14 আৰু 15 নম্বৰ খুঁটাটোৰ মাজত এই এক্সকাভেটৰখনে এইখিনি কাম কৰি আছে। তাতো গাৰ্ডাৰ উঠাবৰ কাৰণে ব্যৱস্থাখিনি লৈ আছে। এখন লো দলং নিৰ্মাণ কৰিছিল এই লোহিত নদীখনৰ দক্ষিণ পাৰৰ পৰা উত্তৰ পাৰলৈ পাৰ হ'বলৈ এখন লো দলং নিৰ্মাণ কৰি লৈছিল SP চিমলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে। সেইফালৰ পৰা দলঙৰ সকলোবিলাক সামগ্ৰী উত্তৰ পাৰলৈ কঢ়িয়াই আনিবৰ কাৰণে এখন লো দলং ইয়াতে নিৰ্মাণ কৰি লোৱা হৈছিল। আৰু এই লো দলংখন এতিয়া আপোনালোকে দেখিছে এই এক্সকাভেটৰখনে এই লো দলংখন এতিয়া ভাঙি আছে। সেয়া দেখিছে লো দলঙৰ এই লোবিলাক আঁতৰাই থ'বলৈ ব্যৱস্থা গ্ৰহণ কৰিছে এই এক্সকাভেটৰখনে। আৰু আগলৈ সেয়া কনক্ৰিটিং গাড়ীখনে সেয়া গাৰ্ডাৰৰ ওপৰত কনক্ৰিট কৰি থকা দেখা গৈছে। এই কনক্ৰিট ঢলা গাড়ীখনে এই গাৰ্ডাৰ নিৰ্মাণ কৰি আছে। এই গাৰ্ডাৰ নিৰ্মাণ কৰি থকা অৱস্থাতে কনক্ৰিট ঢালি আছে। কৰ্মীসকলে কাম কৰি আছে দেখা গৈছে। এই লোহিত নদীখনত 9 নম্বৰৰ পৰা 19 নম্বৰলৈকে 9 নম্বৰৰ পৰা 19 নম্বৰলৈকে খুঁটা নিৰ্মাণ কৰিলে। এইটো হৈছে 19 নম্বৰ খুঁটা। এই 19 নম্বৰলৈকে এই পিয়েৰ কেপ হৈ গ'ল। বিয়েৰিঙো বনাইছে। পিয়েৰ কেপৰ পিছত বিয়েৰিং বনায়। বিয়েৰিঙৰ পাছতেই এই গাৰ্ডাৰবিলাক উঠোৱা হয়। ক্ৰেনৰ ইউক্লেমৰ জৰিয়তে এই গাৰ্ডাৰবিলাক উঠাই দিয়া হয় খুঁটাৰ ওপৰত। ইতিমধ্যে এই 16 নম্বৰ আৰু এই 17 নম্বৰ খুঁটা দুটাত ইতিমধ্যে গাৰ্ডাৰ উঠোৱা হৈ গৈছে। ছডাল গাৰ্ডাৰ উঠোৱা হৈছে। দুটা খুঁটাৰ মাজত ছডাল গাৰ্ডাৰ পাৰি দিয়া হয়, আৰু এই গাৰ্ডাৰ পাৰি দিয়াৰ পাছতেই ইয়াত ঢালাই কৰা হ'ব। ঢালাই কৰিলেই দলংখন হৈ যাবগৈ। আৰু এয়া দেখিছে 18 নম্বৰ আৰু 17 নম্বৰত এই 3 নম্বৰ গাৰ্ডাৰডাল উঠাবলৈ এই ক্ৰেন দুখনে হাইড্ৰা ক্ৰেন দুখনে এয়া ব্যৱস্থা কৰি আছে। এই দুয়োখন ক্ৰেনে এই গাৰ্ডাৰ দাঙি আছে। খুঁটাৰ ওপৰত এই গাৰ্ডাৰ সংস্থাপনৰ বাবে দুয়োখন ক্ৰেনে গাৰ্ডাৰ দাঙি আছে। এই গাৰ্ডাৰ দাঙি আনি আছে ক্ৰেন দুখনে।
এইখিনি গাৰ্ডাৰো ইতিমধ্যে বনাই ৰখা হৈছে। এই গাৰ্ডাৰবিলাকে খুঁটাৰ ওপৰত সংস্থাপন কৰি ইয়াৰ ওপৰত ঢালাই দিয়ে দলংখন নিৰ্মাণ কৰিব। অসমমালা আঁচনিৰ জৰিয়তে মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰৰ বঙালমৰালৈকে অসম চৰকাৰে এটা ঘাইপথ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই ঘাইপথটো নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰিছে চৰকাৰে SP চিমলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডক। আৰু SP চিমলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে খুব তীব্ৰ গতিৰে ইয়াত কামবিলাক কৰি আছে আৰু এনেদৰে কামবিলাক কৰি থাকিলে খুব সোনকালে এই দলংখন হৈ উঠাৰ সম্ভাৱনা আছে। এই দলংখনৰ জৰিয়তে চৰকাৰে মাজুলীক উত্তৰ পাৰৰ লগত সংযোগ সাধন কৰিব বিচাৰিছে। ইয়াৰ সমান্তৰালভাৱে মাজুলী যোৰহাট সংযোগী দলং এখন নিৰ্মাণ কৰিছে। এই দলংখনৰ জৰিয়তে মাজুলীক দক্ষিণ পাৰৰ লগত সংযোগ সাধন কৰিব বিচাৰিছে। উত্তৰপৰীয়া ৰাইজৰ লগত সংযোগ সাধন কৰিব বিচাৰিছে। এইটো হৈছে 18 নম্বৰ খুঁটা। এই 18 নম্বৰ খুঁটাতে কৰ্মীসকলে খুব তীব্ৰ গতিৰে কাম কৰি আছে। ইয়াতে এতিয়া 3 নম্বৰ গাৰ্ডাৰডাল উঠাব। এই দলংখন নিৰ্মাণ হৈ উঠিলে মাজুলীলৈ বহুখিনি পৰিৱৰ্তন আহিব, আমূল পৰিৱৰ্তন আহিব। শিক্ষা, স্বাস্থ্য, বাণিজ্য, পৰ্যটন ইত্যাদি ক্ষেত্ৰত যথেষ্ট সম্ভাৱনাই দেখা দিব। এই 18 নম্বৰ আৰু 17 নম্বৰত দুডাল গাৰ্ডাৰ ইতিমধ্যে উঠোৱা হ'ল আৰু 3 নম্বৰ গাৰ্ডাৰডাল আজি উঠাব আৰু 16 আৰু 17 নম্বৰ খুঁটাত ইতিমধ্যে 6ডাল গাৰ্ডাৰ উঠোৱা হৈ গ'ল। এই খুঁটা দুটাত ইয়াত গাৰ্ডাৰ উঠোৱা কামটো হৈ গৈছে। ইয়াৰ পাছতে ঢালাই কৰি দলংখন হৈ উঠিব। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আপোনালোকে ভিডিঅ'বোৰ চেনেলটোত যদি নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে শ্বেয়াৰ কৰি দিব। এই দলংখনত সৰ্বমুঠ খুঁটা হৈছে 21টা। লোহিত নদীখনত সৰ্বমুঠ 11টা। চেলেক নলদুৱাৰ গাঁৱৰ ফালে 8টা খুঁটা নিৰ্মাণ কৰিছে আৰু দলংখনৰ দুই পাৰত 2টা অতিৰিক্ত খুঁটা নিৰ্মাণ কৰিছে। 8 আৰু 11 মিলাই 19টা খুঁটা হয় আৰু দুই পাৰত 2টা অতিৰিক্ত খুঁটা যোগ কৰিলে 21টা খুঁটা হ'ব। আৰু এই লোহিত নদীখন পাৰ হৈ এইটো কানিয়াজানৰ এই ঘাইপথটো নিৰ্মাণ কৰোঁতে SP চিমলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে 16 স্পাৰ নিৰ্মাণ কৰি ল'ব দুই পাৰে। তাৰ মাজতেই এই ঘাইপথটো নিৰ্মাণ কৰিব আৰু এই SP চিমলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে বোল্ডাৰেৰে এয়া পাহাৰ বনাই থৈছে। এই বোল্ডাৰেৰে এই ঘাইপথটোৰ দুয়ো কাষে 16 স্পাৰ নিৰ্মাণ কৰি তাৰ মাজতেই এই ঘাইপথটো নিৰ্মাণ কৰিব এই কোম্পানীটোৱে। এইখিনি শিলৰ পাহাৰ, বোল্ডাৰৰ পাহাৰ। এই কানিয়াজানত এটা ঘাইপথ SP চিমলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে ইতিমধ্যে নিৰ্মাণ কৰি আছে আৰু এই কানিয়াজানৰ পৰাই সোৱণশিৰি নদীখন পাবগৈ। সোৱণশিৰি নদীখনতো ইতিমধ্যে SP চিমলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে খুঁটা নিৰ্মাণ কৰি আছে। দলং নিৰ্মাণৰ কাম কৰি আছে তীব্ৰ গতিত আৰু ধূনাগুৰিৰ পৰা বঙালমৰালৈকেও ঘাইপথ নিৰ্মাণৰ কাম চলি আছে। এয়া বৰ্তমান উঠাবলৈ ব্যৱস্থা গ্ৰহণ কৰি আছে। এই ক্ৰেন দুখনে, হাইড্ৰা ক্ৰেন দুখনে এই গাৰ্ডাৰটো 18 আৰু 17 নম্বৰত এই 3 নম্বৰ গাৰ্ডাৰডাল উঠাবৰ কাৰণে এইখিনি ব্যৱস্থা গ্ৰহণ কৰিছে।